টমাহক কোনখন দেশে নিৰ্মাণ কৰা ছাবছনিক ক্ৰুজ মিছাইল? উত্তৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। শেহতীয়াকৈ আমেৰিকাই ইৰাণৰ সৈতে ইজৰাইলৰ যুদ্ধত টমাহক ক্ৰুজ মিছাইল আৰু GBU-57 বাংকাৰ বাষ্টাৰ বোমা ব্যৱহাৰ কৰি ইৰাণৰ পাৰমাণৱিক স্থানত নিখুঁত আক্ৰমণ চলাই প্ৰৱেশ কৰে। টমাহক হৈছে আমেৰিকাৰ নৌসেনাই স্থল আক্ৰমণ অভিযানৰ বাবে নিৰ্মাণ কৰা দীৰ্ঘ দূৰত্বৰ ছাবছনিক ক্ৰুজ মিছাইল। ইয়াক অতি সঠিক আঘাতৰ বাবে উলম্ব উৎক্ষেপ ব্যৱস্থা ব্যৱহাৰ কৰি জাহাজ বা ছাবমেৰিনৰ পৰা উৎক্ষেপণ কৰা হয়। 1991 চনত অপাৰেচন ডেজাৰ্ট ষ্টাৰ্মৰ সময়ত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল। টমাহক আৰু তাৰ পিছৰ পৰা 2017 চনত চিৰিয়াকে ধৰি কেইবাটাও সংঘাতত ব্যৱহাৰ কৰা হৈছে। থেংকছ ফৰ ৱাচিং। লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।